থমকি নৰওঁ উভতি নাযাওঁ দুগালি দিয়া হাঁহিৰে সজাওঁ কত যে ধুমুহা পাৰ কৰিলোঁ কত যে বেদনা মই সহিলোঁ মই নন্দিনী মমতাৰে ভৰা হৃদয় এখনিৰ মই নন্দিনী মই বিজয়িনী নন্দিনী নন্দিনী ইহঁতক কেনেকৈ কণ্ট্ৰল কৰিব লাগে মই জানো ইহঁতক এটা এটাকৈ কোম্পানীৰ পৰা কেনেকৈ খেদো চাই থাকা মই এইটো কোম্পানীৰ পৰাও একো ভাল ফল আশা নকৰোঁ সকলোবিলাক মানুহ একেই বুইছ মাত্ৰ কাপোৰযোৰহে সলনি হয় ইমানেই যদি দায়িত্ব আছে বুলি ভাবিছা তেনেহ'লে কাইলৈৰ পৰা অফিচলৈ যাবা অফিচ অফিচ বুলি কওঁতে চক খাই উঠিলা যে তোমাৰ মূৰটোত যদি অলপমান চিন্তা কৰাৰ ক্ষমতা থাকিলেহেঁতেন এনেকৈ হ'লে 10% শ্বেয়াৰতে গোটেই জীৱন পেণ্ডুলাম হৈ ওলমি থাকিবা আকৌ কি হ'ল কোনো কামৰ মানুহ নোহোৱা তুমি ইণ্টাৰভিউত তুমি থাকিব লাগিছিল নে হেমন্ত বৰা নিয়া নিজক তলৰ ৰেংকলৈ নি থাকা হেৰা মই ইচ্ছা কৰি যোৰহাটলৈ যাবলৈ ওলাইছো নেকি দাদাইহে দাদাইহে আজি ফেশ্বন ডিজাইনাৰজন যদি তোমাৰ হাতত থকা মানুহ হ'লহেঁতেন তেন্তে আমি ভবামতে বহুত কাম হ'লহেঁতেন এতিয়া হেমন্ত আৰু বিবেকে যদি বেলেগ এজন মানুহ চিলেক্ট কৰে তুমি মাত মাতিব পাৰিবা নোকোৱা কিয় নোৱাৰো বঢ়িয়া চাৰেণ্ডাৰ কৰি দিলা তোমাক ঘৰত থৈ মই অফিচলৈ যাব লাগিব নেকি তুমি ঘৰত থাকা মই অফিচলৈ যাম তুমি চম্ভালিব নোৱাৰিবা বহুত প্ৰেছাৰ তুমি কি চম্ভালিছা দেউতা তলত আপোনালৈ ৰৈ আছে আপোনাক মাতিছে গৈছো বুলি ক ঠিক আছে ফাইলটো দিয়া যুদ্ধ জয় কৰিবলৈ নোযোৱা নহয় নিজে লৈ লোৱা জয় নন্দিনী তোমাৰ ভাল হ'ব মোৰ ওপৰত ইমান বিশ্বাস ৰাখিছা কাৰণ তোমাৰ ওপৰত মোৰ পুৰা বিশ্বাস আছে আৰু সেই বিশ্বাস থকাৰ কাৰণেই চাকৰিটোৰ কাৰণে মই তোমাৰ কথাই কৈছোঁ থেংক ইউ কিয় মোৰ মনলৈ যুঁজাৰ সাহসটো আকৌ এবাৰ আনি দিয়াৰ কাৰণে আকৌ ট্ৰেডিশ্যনেল ডাইলগ যোৱা চোৱা তলত কোনো নাই তোমাৰ চাগে দেৰি হৈছে যোৱা সোনকালে অল দ্য বেষ্ট ঠিক আছে বাই বাই হেৰি ঘৰলৈ গৈ ভাইটিক অকণমান চাই দিবা না তাৰ কাইলৈ বেংকিঙৰ পৰীক্ষা আছে ঠিক আছে মই বাৰু চাই দিম তুমি চিন্তা কৰিব নালাগে যোৱা দেৰি হৈছে আকৌ গুড হয় ভেৰি গুড তোমাৰ মাৰ্কশ্বিট ভাল কিন্তু আমি প্ৰেক্টিকেলি কি কৰিছা তাৰ ওপৰতহে ডিপেণ্ড কৰোঁ তোমাৰ এক্সপিৰিয়েঞ্চৰ বিষয়ে একো লিখা নাই ইয়াত এক্সপিৰিয়েঞ্চ মই ইয়াৰ আগতে ইণ্টাৰভিউ দিছিলোঁ কিন্তু কৰা হোৱা নাই আৰু মানে তোমাৰ ঘৰ ক'ত 8 বজাত আহিব লাগিব অফিচ আৰু 4টা বজাত ছুটি হ'ব ঠিক আছে হ'ব দিয়ক থেংক ইউ সব মানুহ একে বুজি পাইছোঁ আপোনালোকে চাকৰি দিয়াৰ বিনিময়ত মোৰ পৰা যিখিনি বিচাৰিছে নহয় সৰি মই সেইখিনি দিব নোৱাৰিম থেংক ইউ ৰ'বা
You are appointed. হোৱাট হেপেন বিশ্বাস হোৱা নাই ন বাট ইটছ ট্ৰু আমি তোমাক আমাৰ প্ৰডাক্ট ডিজাইনাৰ হিচাপে এপইণ্ট কৰিছোঁ কালিৰ পৰা অফিচ জইন কৰিব লাগিব থেংক ইউ ভেৰি মাছ ছাৰ It's all right. ৰিচেপশ্যনত পূবালীৰ ওচৰত জইনিং কিট ফিল আপ কৰি বেংক ডিটেইলছ আৰু ID কনফাৰ্মেশ্যন দি থৈ যাবা থেংক ইউ ভেৰি মাছ ছাৰ এণ্ড আই এম ৰিয়েলি ভেৰি চৰি থেংক ইউ ছাৰ বা এই ৰাতি 11 বজালৈকে কি কৰি আছ নকবি আৰু মোৰ এটা প্ৰেজেণ্টেশ্যন আছে কাইলৈ সেইটো কাৰণে মোৰ ইমান টেনশ্যন হৈ আছে এই প্ৰেজেণ্টেশ্যনটো কাইলৈ আমাৰ অফিচৰ মেইন বছে চাব ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ টেনশ্যন হৈ আছে জাননে ভগৱানে বা কি কৰে কাৰোবাক দেখা পোৱাৰ লগে লগে কেতিয়াবা ভাল পোৱা হৈ যাব পাৰে নেকি কিয় সুধিলি তই কাৰোবাৰ প্ৰেমত পৰিছ নেকি আহা আইতা প্লিজ মনে মনে থাকাচোন ঘৰৰ বেলেগ মানুহে শুনিলেতো সঁচা বুলিয়েই ভাবিব নন্দিনী 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 এই ফোন কৰিছিলে নেকি কোনে নন্দিনীয়ে অঁ কিয় দেৰি হোৱাৰ কাৰণে চিন্তা কৰিছে ন অঁ তো খুৰীদেউ এইবোৰ ডাঙৰ কোম্পানীৰ কথা কেণ্ডিডেট চাগে বেছি হৈছে সেইকাৰণে দেৰি হৈছে আপুনি চিন্তা নকৰিব দেৰি হ'লেতো ফোন এটাও কৰি দিব পাৰে ফোনৰো ছুইচ অফ কৰি থৈছে তাই চাগে ইণ্টাৰভিউ ৰুমত আছে আৰু ইণ্টাৰভিউ শেষ হ'লে আহি যাব আৰু সেইকাৰণে ফোন কৰিব পৰা নাই তথাপি যদি দেৰি হয় মই বাৰু আগবাঢ়ি যাম আপুনি চিন্তা কৰিব নালাগে এইটো ইণ্টাৰভিউ যদি আগৰ দৰেই হয় তাই আৰু কেতিয়াও ইণ্টাৰভিউ নিদিয়ে তাকেতো খুৰীদেউ মই তাইক ৰাতিপুৱা ইনস্পায়াৰ কৰিবলৈ কথাবোৰ ক'লো হয় অঁ কিন্তু এতিয়া দেখোন মোৰো কিবা এটা ভয় লাগিছে তাকেইতো চাহ খোৱা সুদা চাহে খাবানে লগত ৰসগোল্লা নোখোৱা আই এম চিলেক্টেড কি হয় অঁ আৰু মই কালিৰ পৰাই জইন কৰিম হয় নেকি অ' ৰিয়েলি কংগ্ৰেচুলেশ্যন থেংক ইউ য়েছ মই কোৱা নাছিলো তোক চাকৰিটো তই পাবি বুলি থেংক ইউ এতিয়া তুমি সেই কাৰণে মিঠাই খাব দে লাগিব আকৌ মিঠাই কেলে বা তই সঁচাকৈ জব পালি বিশ্বাস হোৱা নাই মা অঁ। বাই জব পালে ৰ দেখাই আছো ৰ চাও 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 বিশ্বাস কৰা নাইতো চা, চা, এপইণ্টমেণ্ট ভালকৈ লেটাৰ ৱাও অ' মা তুমি কিয় মনটো এনেকুৱা কৰিছা মাহীয়ে স্ফূৰ্তিতে কান্দিছে দে এটা মিঠাই খুৱাই দে নালাগে মাৰ চুগাৰ এই আছে একো নহয় দে চুগাৰ বিপি স্ফূৰ্তিতে এইবোৰ একো কৰিব নোৱাৰে আৰে মাহী লওক মিঠাই খাওক বা এতিয়াহে ভাল লাগিছে এতিয়াহে মিঠা মিঠা লাগিছে হয়নে কওক যা থৈ আগে যা ঘড়ী আইতা আহ বহ বহ কি কিবা ক'ব খুজিছ আইতা অঁ এটা কথা কোৱাচোন কোৱা। কাৰোবাক দেখা পোৱাৰ লগে লগে কেতিয়াবা ভাল পোৱা হৈ যাব পাৰে নেকি কিয় সুধিলি তই কাৰোবাৰ প্ৰেমত পৰিছ নেকি আহা আইতা প্লিজ মনে মনে থাকাচোন ঘৰৰ বেলেগ মানুহে শুনিলেতো সঁচা বুলিয়েই ভাবিব মই তোমাক কথাটোহে সুধিছো পাৰি নে নাই কোৱা না পাৰি তুমিও ককাক প্ৰথমে দেখিয়ে প্ৰেমত পৰিছিলা ন মই তেতিয়া কোনো ল'ৰাৰ মুখলৈকে মূৰ তুলি চোৱা নাছিলোঁ তহঁতৰ ককাৰেহে মোক দেখাৰ লগে লগে ঘৰে বাহিৰে মোৰ পিছ নেৰা হ'ল ৱাও গুড ইণ্টাৰেষ্টিং কি হৈছিল কোৱাচোন ককাই তোমাৰ পিছে পিছে তোমাৰ ঘৰ ওলাইছিল ন মই স্কুললৈ গৈ থাকোঁতে বাটত ককাৰে মোৰ পিছে পিছে গৈ থাকিছিল কিন্তু মই হাইস্কুল পাৰ হোৱাৰ পিছত
মোক স্কুল বন্ধ কৰি দিলে ককাৰে মোক নেদেখা হ'ল এদিন আমাৰ ঘৰৰ ওচৰত বেপাৰী এটা আহি চিঞৰি আছে কাপোৰ লাগিব মই ওলাই আহি দেখোঁ সেয়া দেখোন তোৰ ককাৰে তাৰমানে ককাই তোমাক চাবলৈ তোমাৰ ঘৰলৈ কাপোৰ বেপাৰী হৈ গৈছিল অঁ আৰু মোক চাবলৈ যে আহি কাপোৰৰ বেপাৰত ধৰিলে আৰু নেৰিলে বহু কষ্ট কৰি এখন দোকান খুলিলে আমাৰ ঘৰৰ মানুহেও তেখেত ভাল মানুহ বাবে মোক তেখেতলৈকে বিয়া দিলে আৰু তোমাক বিয়া কৰোৱাৰ পাছত তেখেতৰ ভাগ্য সলনি হ'ল আৰু সৰু কাপোৰৰ দোকানীৰ পৰা ডাঙৰ কোম্পানীৰ মালিক হ'ল মোক বিয়া কৰোৱাৰ বাবে নহয় সকলো ককাৰৰ কষ্টৰ ফল আইতা পিছে ধৰ্ণী আজি হঠাৎ কিয় ভাল পোৱাৰ কথাটো সুধিলি আহা আইতা মই তোমাক এনেই কথা এটা সুধিব নোৱাৰো নেকি কোৱাচোন মোলৈ চাচোন মোলৈ চা মোক ফাঁকি দিব নোৱাৰিবি তই কোনো কথা বিনা কাৰণত নুসুধ ক কি হৈছে ক মোৰ বোৱাৰী পচন্দ কৰিছা নেকি নাই আইতা মই বোৱাৰী ছোৱালী একো পচন্দ কৰা নাই মই জাষ্ট তোমাক কথাটোহে সুধিছোঁ আৰু তেনেকুৱা কিবা এটা কথা হ'লে মই তোমাক নজনাম নেকি কোৱাচোন বাদ দিয়া এইবোৰ তুমি মোৰ মূৰটো অকণমান পিটিকি দিয়াচোন তইনো কেতিয়াকে ডাঙৰ হবি কচোন মই সৰু হৈ থাকিলেकारনো কি ক্ষতিটো হয় কোৱাচোন দিয়া না বা এই ৰাতি 11 বজালৈকে কি কৰি আছ নকবি আৰু মোৰ এটা প্ৰেজেণ্টেশ্যন আছে কাইলৈ সেইটো কাৰণে মোৰ ইমান টেনশ্যন হৈ আছে এই প্ৰেজেণ্টেশ্যনটো কাইলৈ আমাৰ অফিচৰ মেইন বছে চাব ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ টেনশ্যন হৈ আছে জাননে ভগৱানে বা কি কৰে তেওঁৰ ভাল লাগিলে ভাল আছিলে এই প্ৰেজেণ্টেশ্যনটো তই এনেই চিন্তা কৰিছ তোৰ ভাল হ'বই তই মোৰ চিষ্টাৰ ইউ আৰ মাই গ্ৰেটেষ্ট চিষ্টাৰ থেংক ইউ হ'ব দে আচ্ছা ঠিক আছে তই এইখিনি কৰা হ'লে আহিবি মায়ে ভাত দিছে ঠিক আছে তই খাই লগেচোন যা মই গৈ আছোঁ Oh, Nandini, come in. Nandini, Yes, sir. you are 12 minutes late. ক'ত এডমিশ্যন ল'ব ইউনিভাৰ্চিটিত লগত কোন আহিব অকলে যাব অকলে আৰু শুনা পাপৰিক যিকোনো উপায়েৰে চলিহা ফেমিলিত ৰখাটোৱে তুমি চেষ্টা কৰিবা হাই বেবী কোৱা বিশেষ কথা এটাৰ কাৰণে মই তোমাক ফোন কৰিলোঁ কি কোৱাচোন বহুত ভাবি চিন্তি শেষত মই এইটোৱে সিদ্ধান্ত ল'লোঁ পাপৰিক গুৱাহাটীতে এডমিশ্যন দিওঁ কি ক'ত এডমিশ্যন ল'ব ইউনিভাৰ্চিটিত লগত কোন আহিব অকলে যাব অকলে আৰু শুনা পাপৰিক যিকোনো উপায়েৰে চলিহা ফেমিলিত ৰখাটোৱে তুমি চেষ্টা কৰিবা ঠিক আছে মা তোমাৰ ভাল নহয় আছোঁ ঠিকে আছোঁ মোৰো ভাল অ'কে মামা এতিয়া ৰাখোঁ বাই বাই টেক কেয়াৰ পাপৰি বা আহিলে খুব জমিব অকলে অকলে কি জমাৰ কথা ভাবি আছা পাপৰি বা আহিব জানা কেইদিনমান থকাকৈ নে তেন্তে মই একেদিন দাদা ৰুমতে খোৱা ভাল হ'ব নেকি প্লিজ না ধেমালি নকৰিবা শুনা না পাপৰি বাই ইয়াতে ইউনিভাৰ্চিটিত পিজি কৰিব অঁ তাতে কি হ'ল তুমিও কৰিবা নেকি অঁ কিন্তু পিজি কৰিবলৈ তুমিও ডিগ্ৰীটো কমপ্লিট কৰিব লাগিব হ'ব মই ডিগ্ৰী কমপ্লিট কৰা নাই বুলি ঠাট্টা কৰিব নালাগে তোমাৰ লগত বিয়া হোৱাৰ উৎপাততে মই লাষ্ট ছেমিষ্টাৰটো এপিয়াৰ কৰিব নোৱাৰিলোঁ হয় নেকি নহ'বলৈ কিটো আছে বাৰু বাদ দিয়া সেইবোৰ
পাপুৰি বাই গুৱাহাটীতে এডমিশ্যন ল'ব যেতিয়া অকলে ফ্লেট লৈ থকাতকৈ আমাৰ ঘৰতে থাকক নে কি কোৱা? মই কি ক'ম? মা আইতাহঁতক সোধা। তুমি সুধি দিব নোৱাৰা নেকি? এইটো তোমাৰ ডিউটি, তুমি কৰা। মোৰ কাম আছে। হ'ব, সদায় মৰ্ণিং ব্ৰেকফাষ্ট টেবুলত পাপাৰ পৰা গালি খাওঁ আৰু তুমি মোৰ কাৰণে সেইটো কামো কৰি দিব নোৱাৰা। পাপৰি বাক আমাৰ ঘৰত ৰখাৰ ইমান জোৰ অকল পঢ়াটোৰ বাবে নে বেলেগ কিবা কাৰণ আছে? কি হ'ল? নকওঁ। কিয়? চোৱা, তোমাৰ আৰু মোৰ ফিউচাৰ ছিকিউৰিটিৰ কাৰণে মই বহুত চিন্তা কৰিছোঁ। তুমিতো বুজিবা। মই নুবুজো কি কথা? মন্দিৰে কিবা প্লেনত আছে। কি প্লেন? উলিয়াবই লাগিব। হেল্ল', হয় ছাৰ। ছাৰ তেখেত হয় ছাৰ আহি পাইছে, মই পঠিয়াই দি আছোঁ। হয় হয় ছাৰ। গুড মৰ্ণিং পুবালী। গুড মৰ্ণিং মেম। মোৰ অকণমান দেৰি হৈ গ'ল। একো নাই মেম, ফাৰ্ষ্ট ডে সকলোৰে হয়। আপুনি বছৰ কেবিনলৈকে যাওক, তাত বিবেক ছাৰো আছে, আপোনাক বছে বিচাৰিছিলে। বছৰ ৰুমটো? হয়, এইফালে। থেংক ইউ। স্মাৰ্ট। ৰিপৰ্টটো ঠিকে আছে। ইউ কেন গো আহেড। নন্দিনী। Oh, Nandini, come in. Nandini, Yes, sir. you are 12 minutes late. I'm extremely sorry, sir. It's okay. প্ৰথম দিনা অফিচলৈ আহোঁতে মোৰো লেট হৈছিল। হৈ যায়, বহা। No, sir. মই এনেকৈ কমফৰ্ট। কিন্তু মই কমফৰ্টেবল নহয় তুমি থিয় হৈ থাকিলে। বহা। থেংক ইউ, ছাৰ। চ' তোমাৰ দায়িত্বৰ কথাখিনিতো কালি ইণ্টাৰভিউত গম পালাই। এতিয়া কোৱা, ক'ৰ পৰা ষ্টাৰ্ট কৰিবা? ছাৰ, ভেৰি ইম্প্ৰেছিভ। তুমি এই প্ৰজেক্টটো কেতিয়া ৰেডি কৰিলা? কালি ৰাতি, ছাৰ। ভাবিলোঁ ফাৰ্ষ্ট ডে প্ৰিপাৰেশ্যন কৰিয়ে আহোঁ। ভেৰি গুড। বিবেক, লিমাক এবাৰ মাতি দিয়াচোন। তেওঁক অফিচৰ বাকী ষ্টাফৰ লগত চিনাকি কৰি দিব কোৱা। লিমা, তুমি কেবিনলৈ সোমাই আহাচোন। অচিনাকি মানুহক আনি ঘৰ সোমাবহি নালাগে। কুন্তলা, তই মনে মনে থাক। মানুহৰ কথাৰ ওপৰতে মাত নমতাকৈ তই থাকিব নোৱাৰ নহয়। হ'ব মা, পিছত পস্তালে মোক কিন্তু নকবা। এনেকুৱা এটা ডিজাইন তুমি চইচ কৰা বুলি বিবেক ছাৰক দেখুৱাম, যিটো বিবেক ছাৰে আটাইতকৈ বেয়া পাই ৰিজেক্ট কৰি থৈছে। ফেশ্বন ডিজাইনাৰ। কিবা ক'লা? কোনবা আহিল? কোনবা? ৰ'বাচোন মই চাই আহিছোঁ।